নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোল সম্পৰ্কীয় কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আৰু এইটো মোৰ ভূগোল বিষয়ৰ চতুৰ্থ ভিডিঅ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1. Which of the following is also called the Gangotri of the Indian hydrocarbon sector? তলত দিয়াবোৰৰ ভিতৰত কোনটোক ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰৰ গংগোত্ৰী বুলি কোৱা হয় অপশ্যনবোৰ হৈছে অপশ্যন এ নুমলীগড় অইল ৰিফাইনেৰী অপশ্যন বি ডিগবৈ অইল ৰিফাইনেৰী অপশ্যন চি নুনমাটি অইল ৰিফাইনেৰী আৰু অপশ্যন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিগবৈ অইল ৰিফাইনেৰী Digboi Oil Refinery also has a wax-making unit from crude oil. Digboi তেল শোধনাগাৰত এটা ইউনিট আছে য'ৰ পৰা খাৰুৱা তেলৰ দ্বাৰা মম তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যন Which of the districts of Assam has international boundaries? তলত দিয়া অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে অৰ্থাৎ তলত দিয়া জিলাসমূহৰ কোনকেইখন জিলাই ভাৰতৰ বাহিৰে বেলেগ দেশৰ লগত চাৰিসীমা ভাগ কৰিছে অপশ্যনবোৰ হৈছে অপশ্যন এ বাক্সা চিৰাং কোকৰাঝাৰ অপশ্যন বি বাক্সা নলবাৰী ওদালগুৰি অপশ্যন চি ওদালগুৰি ধুবুৰী নলবাৰী অপশ্যন ডি নলবাৰী কোকৰাঝাৰ বাক্সা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাক্সা চিৰাং কোকৰাঝাৰ There are 8 numbers of districts along the international boundary with Bhutan and Bangladesh They are Baksa, Sirang, Kokrajhar, Udalguri, Karimganj, Kasar, Dhubri, South Salmara, Mankasar. অসমত মুঠতে 8খন জিলা আছে এই 8খন জিলাই কি কৰিছে ভুটান আৰু বাংলাদেশৰ লগত চাৰিসীমা ভাগ কৰিছে আৰু এই 8খন জিলা হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ, উদালগুৰি, কৰিমগঞ্জ, কাছাৰ, ধুবৰী আৰু সাউথ চালমাৰা, মানকাছাৰ নেক্সট কুৱেশ্যন Which of the following is the oldest refinery in India? তলত দিয়া ৰিফাইনেৰীবিলাকৰ ভিতৰত ভাৰতৰ আটাইতকৈ পুৰণা ৰিফাইনেৰী অৰ্থাৎ তেল শোধনাগাৰ কোনটো অপশ্যনবোৰ হৈছে অপশ্যন এ নুনমাটি ৰিফাইনেৰী অপশ্যন বি বঙাইগাঁও অইল ৰিফাইনেৰী অপশ্যন চি নুমলীগড় অইল ৰিফাইনেৰী আৰু অপশ্যন ডি ডিগবৈ অইল ৰিফাইনেৰী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিগবৈ অইল ৰিফাইনেৰী Digboi Oil Refinery was established by Assam Oil Company Limited at Digboi on 11 December 1901. So Digboi যেটো তেল শোধনাগাৰ আছে এইটো অসম অইল কোম্পানী লিমিটেডৰ অধীনত 1901 চনৰ 11 ডিসেম্বৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল It is Asia's oldest and longest operating oil refinery আৰু এইটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণা আৰু দীৰ্ঘদিন ধৰি চলি থকা তেল শোধনাগাৰ নেক্সট কুৱেশ্যন How many oil refineries are there in Assam? অসমত সৰ্বমুঠ কেইটা তেল শোধনাগাৰ আছে অপশ্যনবোৰ হৈছে অপশ্যন এ 2 অপশ্যন বি 3 অপশ্যন চি 4 অপশ্যন ডি 5 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 Assam has 4 oil refineries অসমত 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটা হৈছে নুনমাটি অইল ৰিফাইনেৰী নুমলীগড় অইল ৰিফাইনেৰী বঙাইগাঁও অইল ৰিফাইনেৰী আৰু ডিগবৈ অইল ৰিফাইনেৰী নেক্সট কুৱেশ্যন The Kapla Bill is located in which of the following districts? Kapla Bill তলতীয়া কোনখন জিলাত অৱস্থিত অপশ্যনবোৰ হৈছে অপশ্যন এ উদালগুৰি অপশ্যন বি বাক্সা অপশ্যন চি বৰপেটা অপশ্যন ডি নলবাৰী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা Kapla Bill a freshwater wetland of Borpeta district of Assam Kapla Bill হৈছে এখন freshwater wetland মানে জলাশয় আৰু ই হৈছে সতেজ পানীৰ জলাশয় বুলি ক'ব পাৰি এইখন এইটো বৰপেটা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন Which of the following districts of Assam has a major conservation of limestone? তলত দিয়া অসমৰ জিলাকেইখনৰ ভিতৰত কোনখন জিলাত চূণশিলৰ পৰিমাণ বেছি বা চূণশিল বেছি পৰিমাণে পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ কোকৰাঝাৰ এণ্ড তামুলপুৰ অপশ্যন বি কাৰ্বি আংলং এণ্ড ডিমা হাছাও অপশ্যন চি বাক্সা এণ্ড কোকৰাঝাৰ অপশ্যন ডি ডিমা হাছাও এণ্ড কৰিমগঞ্জ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং এণ্ড ডিমা হাছাও অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত আটাইতকৈ বেছি চূণশিল পোৱা যায় নেক্সট কুৱেশ্যন Assam is bordered by how many countries? অসম কেইখন দেশৰ দ্বাৰা আগুৰি আছে বা অসমৰ চাৰিসীমাত কিমানখন দেশ আছে
অপশ্যনবোৰ হৈছে অপশ্যন এ 3, অপশ্যন বি 1, অপশ্যন চি 2, অপশ্যন ডি 4 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2. আছাম ইজ বৰ্ডাৰ্ড বাই ভূটান এণ্ড বাংলাদেশ. অসম ভূটান আৰু বাংলাদেশৰ দ্বাৰা আগুৰি আছে. অসমৰ চাৰিসীমাত ভূটান আৰু বাংলাদেশ আছে. There are 8 numbers of districts along the international boundary with Bhutan and Bangladesh. অসমৰ সকলো জিলাৰ ভিতৰত টোটেল 8খন জিলা আছে. সেই 8খন জিলাই ভূটান আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা ভাগ কৰিছে. নেক্সট কুৱেশ্যন. Which of the following districts of Assam has the longest international boundary? তলত দিয়া জিলাকেইখনৰ ভিতৰত অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আটাইতকৈ বেছি দীঘল? অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি ধুবুৰী, অপশ্যন চি কৰিমগঞ্জ, অপশ্যন ডি নলবাৰী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধুবুৰী. ধুবুৰী ডিষ্ট্ৰিক্ট has longest international boundary or border. The length of the India-Bangladesh border in Dhubri district is about 134 km. অসমৰ ধুবুৰী জিলাৰ আটাইতকৈ দীঘল ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আছে, আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে আৰু এই ধুবুৰী জিলাত ভাৰত আৰু বাংলাদেশৰ যিটো আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা এইটো হৈছে 134 কিলোমিটাৰ. নেক্সট কুৱেশ্যন. The Tamulpur district of Assam is created from the parts of which of the following districts? অসমৰ নতুনকৈ নিৰ্মিত যিখন তামুলপুৰ ডিষ্ট্ৰিক্ট, তামুলপুৰ জিলা, সেইখন তলতীয়া কোনখন জিলাৰ পৰা উলিওৱা হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ বাক্সা, অপশ্যন বি ওদালগুৰি, অপশ্যন চি নলবাৰী, অপশ্যন ডি কোকৰাঝাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাক্সা. On 23rd January 2022, Tamulpur was formally declared as the 35th district of Assam. 2022 চনৰ 23 জানুৱাৰীৰ দিনা তামুলপুৰ জিলাক অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিলে আৰু এই তামুলপুৰ জিলাখন হৈছে অসমৰ 35 নম্বৰ জিলা. নেক্সট কুৱেশ্যন. In which of the following districts of Assam the Toklai Tea Research Institute is situated? তলত দিয়া অসমৰ জিলাবোৰৰ ভিতৰত কোনখন জিলাত টোকলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি যোৰহাট, অপশ্যন চি গোলাঘাট, অপশ্যন ডি তিনিচুকীয়া আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট. The Toklai Tea Research Institute is situated in Jorhat district and was established in 1911. এই টোকলাই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাট জিলাত অৱস্থিত আৰু এই গৱেষণা কেন্দ্ৰটো 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিল. It is the world's largest and oldest tea research institute. আৰু এই চাহ গৱেষণা কেন্দ্ৰটো হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ. বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই. আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে. যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. থেংক ইউ.